মই চিঞৰিবই লাগিব নাই মোৰ কেঞ্চাৰ হ'ব নোৱাৰে সঁচা কথা মই কিমান বছৰ জীয়াই থাকি নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ কেঁচুৱাই কান্দিছে নাটখনৰ তৃতীয় খণ্ড। আৰু যিসকলে প্ৰথম আৰু দ্বিতীয় খণ্ড চোৱা নাই, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ চাব পাৰিব। এতিয়া বলক আমি তৃতীয় খণ্ডটো উপভোগ কৰোঁ। লোকাবতনে ভৰা হৈ গৈছে এই বৰুৱা ফেমিলিৰ মানুহৰ গাত হাত উঠাব থাকিৰ পোচাক থাকিল বুলি ইমানো পাৱাৰ নাই যে সিহঁতক মই মিছাতে চিন্তা কৰিব চিন্তা কৰিলো মেল পুলিচে লগাই আছে আচ্ছা মাজনী মই যে 4 দিন লগাবত সোমাই থাকিলো তোৰ অলপো চিন্তা হোৱা নাই চিন্তা হৈছে পাপা হ'বতো তোমাৰ কাৰণে চিন্তা কৰি কৰি মোৰ ইমান ভাগৰ লাগিল ভাগৰ জোৰাবলৈ মই চিনেমা চাবলৈ গুচি গলো পাপা তোমাৰ কাৰণে চিন্তা কৰি কৰি কান্দিছে মই কান্দিছো দেখি তই কান্দিছ ইমান কান্দিছো তাৰপিছত দেখিলো চকু পানী মুচিবলৈ ভাল ৰুমাল এখন নাই ভাল টাৱেল এখন নাই লগা লগ মাৰ্কেটলৈ গৈ 4টা ৰুমালৰ চেট আৰু 5খন টাৱেল কিনি ৰাতি উভতি আহোঁতে ৰেষ্টুৰেণ্টতে খাই বৈ গুচি আহিলো চিন্তা মই খাই নিদিওঁ কাৰণে মোৰ নাম কৈ বেলেগৰ পৰা খাই লৈ আহক লাভ নালাগে বৰুৱা ফেমিলি জয় কেনে ব্যৱহাৰ কৰিছে কিয় তহঁতৰ বৰুৱা ফেমিলি বন্ধু নহ'লে এক আছে মোৰ মাৰি পেলাব মন কৰিছে একদম হোৱাইট কালাৰৰ কাপোৰ মই এনেও বেয়া পাওঁ এইজনী ধৰণৰ খোজ কৰিবলৈ তই চাৰিওফালে চাৰি কৰি মৰিছ নহয় আৰু আমি পাগলৰ দৰে দৌৰি ফুৰিব লগা হৈছে তোৰ বিচাৰিছে চাবিছো তই মোৰ বন্ধু হয় তোৰ দৰে মানুহৰ লগত বন্ধুত্ব কৰা আৰু চুইচাইড কৰা একে কথা ঘৰ গৈ 30 লাখ হৈছে দেউলীয়া হৈ গৈছো মই দেউলীয়া জাগাত কথা কবি আলটু ফাল্টু কথা কৈ মোৰ টাইম বৰবাদ নকৰিবি বুলি কৈছো এই বৰুৱা ফেমিলিৰ মানুহৰ কথা মানে একেবাৰে কিলৰ ৰেখা শিল দলিয়াই নাকে মুখে ৰেখা বনাই দি কি কথা কৰিলি দেউতাই কিবা এটা ক'ব খুজিছে তই সুধি লচোন মই মানে ক'ব খুজিছো এই ঘৰ মাটি এই ঘৰ মাটিৰ কথা নকবি কিয় নালাগে বহুবাৰ কৈছো এই ঘৰ মাটিৰ কথা এইবাৰ এটা বান্তি হৈছে এনে কৈছ তহঁতে এনে কোৱা নাই সঁচাকে কৈছো বেলেগ তোৰ কোনো নাই বিষ্ণু ল'ৰা ছোৱালীটো নাই এইবোৰ তহঁতে বন্ধুগীত দিব লাগিলে আগতে নিজৰ নামত আনি ল'ব লাগিব হৈ যাব দুদিনমান মানে মই সেই লণ্ডন থাকিব হেৰি সব ঠিকে আছে কিবা বেলেগ আলোচনা নাই লণ্ডনত ঠিক আছে মই ওলাই যাওঁ সদ্য ৰাজাই জোৰ কৰি বলা নাযাবা ওলাইছো দাদা দেউতা দুটা কাগজ পাতি ৰেডি কৰি আনিব কিয় কাগজ কৈছিলি যে কিয় দলিল মানে ইহঁতৰ সেই মাটি মাৰি কিনে মোৰ নামত আছে কেনে ভাবিছে নালাগে বুজিছ তহঁতৰ নামত থকা মোৰ নামত থকা একেই কথা লৈ আহিবি য'ত চুই থাকে চহী কৰি কি ক'ম ওলাই এটা হেৰি আছে আজি এটা মেহফিল আছে গানৰ মেহফিল যে আব্দুল যে গান যে গাই ঘূৰি ফুৰে আমাক মাতিছে লৈ যাওঁ মনটো মাৰি থাকে ঠিক আছে আহক ঠিক আছে আপুনি খিনালে বেয়াও লাগে পুলিচে ৰামপিত কেনেকৈ কেতিয়া পিটিছে কোনে কেলে কেতিয়া কোনে কেলে শুনিলি দাদাই কি থৈ গ'ল এইবাৰ ৰক্ষা নাই কেৱল কাগজ পাতি ৰেডি কৰি আনিলে এক মিনিট এই সম্পত্তি এই বিশাল
মোৰ সম্পত্তিৰ ভাগ হ'ব লাগিব তিনিটা এটা ভাগ মোৰ ছোৱালীৰ নামত থাকিব ছোৱালীৰ নামত ছোৱালীৰ নামত কিয় দেউতা মোৰ ছোৱালীৰ ভাগটো মই বন্ধকি দিম এনে বুঢ়া ফেমিলিৰ মানুহে ধাৰলৈ বৰ এটা ভয় নকৰে কিন্তু বিষ্ণু ধাৰ মোৰো এটা বৰ কম নাই বুলি আমাৰ ঘৰ মাটি বন্ধকি থৈ আপুনি দেউতাক নিজৰ ঠাই বুজাব তাতেই কি হ'ল যোৱাই এনে বুঢ়া ফেমিলিৰ মানুহৰ কি লাজটো বৰ কম কি নীলাচে মিলিবে ল'ৰা ছোৱালী জামেলা নাই তহঁতৰ দৰে সন্তান থকাতকৈ নথকাই ভাল মাক হয় মই অকণো শান্তি নাপালোঁ তহঁতৰ পৰা বোৱাৰী এই ইহঁতৰ কথাত বৰ বেছি গুৰুত্ব নিদিবা স্বাৰ্থপৰ যে মতলবী এনেকুৱা কথাবিলাক ইহঁতৰ নাই মাহী কিনো আৰু মন কাট দিম এয়াতো আৰু একো নতুন কথা নহয় এইকেইদিন তুমি বাহিৰলৈ ফুৰিবলৈ ওলাই গৈছা যে তোমাৰ কিন্তু মুখৰ উজ্জ্বলতা বাঢ়িছে দেই দেখি মোৰ ভাল লাগিছে সদায় এনেকৈ থাকিবা আপোনাৰ ভাল লগাৰ কাৰণে এওঁৰ মনটোও ভাল লাগিছে এওঁৰ মনটো ভাল লগাৰ কাৰণে আকৌ মোৰ মনটোও ভাল লাগিছে নহ'লেতো আজিলৈকে মই আৰু মন ভাল লগাব পৰাই নাই তোমাৰ কথাবোৰ কিয় এনেকুৱাও তোমাৰ এনেকুৱা কথাই নিৰঞ্জনক কিমান আঘাত দিব পাৰে তোমাৰ খবৰ আছেনে আছে মাহী আছে লগতে এইটো খবৰো আছে যে তেওঁৰ আঘাতৰ বলত পৃথিৱীৰ মাত্ৰ এখন ফাৰ্মাচীতে পোৱা যায় ভগৱানৰ ফাৰ্মাচী সেইখনো আকৌ আজি বহুদিন ধৰি বন্ধই হৈ আছে নহয় মাহী ভাইটি গোটেই অৱস্থাটো দেখিছে নে তই মানা কৰিব পাৰে কি ৰূপ লৈ গৈছে বাহিৰত জ্ঞান থাকিলেহে মই আকৌ ক'বলৈ গ'লে মহাভাৰত হ'ব এই লাষ্ট মইতো কৈ দিছোঁ বোলো চা ভাইটি লাষ্ট থাকে এইবিলাক কথা আৰে মানুহ ধুনীয়া হ'লে চাই মানুহে হয়নে কিন্তু ধুনীয়া হ'লে বিভৎস হ'লে মানে হাঁহে মানে ভয় কৰে কি ক'লে কি ক'ব সেই একে কথা বোলে আমাৰ কথা বাদ দে তহঁতক দেখিলে মানুহে হাঁহে বাচ্চা নোহোৱা মানুহ বুলি মই এটা দিব নোৱাৰিলিহেঁতেন দিলোহেঁতেন সহোদৰ ভাই হ'লে নাম ওচৰত দিলোহেঁতেন তয়ো তেনেকৈ কওঁনে বেয়া নাপাবা মই জানো তুমি থাকিলে আমাৰ অসুবিধা নাই কি তুমি নোহোৱা হোৱাৰ পিছত ভাইটিয়ে আমাক এক ছেকেণ্ডো ইয়াত নাৰাখে খেদি দিব উলিয়াই সেইকাৰণে পিছত সেই কটা কটা কৰি ওলাই যোৱাতকৈ এতিয়াই ভাল হৈ থাকোঁতেই চব সিহঁতৰ নামত লিখি গুচি যাম তই সেইবোৰ একো নকৰিবি দে বোপাই এইকেইটা চব শেষ কৰিবি কি কৰে ঘৰত মুঠতে মই এটা কথাই জানো মই একাশী বচাব লাগিব এনেকৈ থাকিলে একাশী ডিপ্ৰেশ্যনত যাব মই আকাশী কিবা এটা হ'লে মই বৰ অকলশৰ মই দাইলখন বহালোঁ আৰু কি ৰান্ধিছোঁ হেৰি পাপৰ ভাজি খাই ভাল পাই মই গাটো ধুই আহিছোঁ মই খাম ভাত খাম তোমাৰ চিন্তাটি বলিয়াৰ দৰে হৈছে তোমাৰ কাৰণে ঘৰ বাৰী এৰিবলৈ সিদ্ধান্ত লৈছে তোমাক হেৰুৱাব বুলি ই ভয় খাইছে কিয় ভয় খাব লাগে মাহী কিয় ভয় খাব লাগে মই তেওঁক জীৱনত এনেকুৱা কি সুখ দিব পাৰিছোঁ যে তেওঁ মোৰ কথা ভাবি ভাবি মৰিবলগীয়া হৈছে মুখেৰে একো নেমাতো সেইকাৰণে ভাবিছে নেকি মই অবুজ মই বুৰ্ব মই একোৱে বুজি নাপাওঁ এয়া যে তেওঁ মাহী মোৰ লগত কৰি আছে মৰম কৰা নাই তেওঁ মোক কোচাও পাৰিছে মাহী মোক চেকআপ কৰি ঠিকে আছে কিন্তু মোক তই পেলাই গোটেই কাপোৰ কানি খুলি এইবিলাক কিহৰ চেকআপ লাগিল তোৰ মিছেছৰ ৰিকুৱেষ্টত কৰিছোঁ এনেতো চেকআপ কৰাবলৈ নহয় আজি চান্স পাইছোঁ হল বডি চেকআপ কৰাই লৈছোঁ একো লাভ নাই হ'ল বুলি চেকআপ কৰাই মই একদম ফিটিং আছো ঠিক আছে বহুত কিনাইছোঁ শকত হলি আৰে নাভাবিবি ডাক্তৰ বুলি বেমাৰে ৰেহাই দিব বেমাৰ এনেকুৱা বস্তু নহয় সুবিধাত পালে ডাক্তৰকো একে গোটাই আইচিউত ভৰাই দিব টেনশ্যন এটাত পৰিলোঁ নহয় ৰিপৰ্টটো আহিলে গম পোৱা যাব তোৰ মিছেছ বা হঠাতে কিয় চেঞ্চেছ বৰ চিন্তা লাগিছোঁ যে তাই কিবা এটা হয়তো তাইক বচাব লাগিব তাই নাথাকিলে মই
মই চাগে জীয়াই নাথাকিম। ইমান দূৰলৈ চিন্তা নকৰিবি, মই আছো নহয়। পেটত খুৱাই থৈ দিছোঁ, অকণমান ৰেষ্ট ল'লে ভাল পাই যাব। কিন্তু মই এটা কথাই বুজি পোৱা নাই, বুজিছ নিৰঞ্জন, কি? তহঁত দুটাৰ মাজত ইমান ভাল পোৱা, ইমান মৰম, অথচ এই মৰমৰ সাক্ষী হিচাপে এই ওপৰজনে তহঁতৰ মাজলৈ এতিয়ালৈকে কাকো পঠিওৱা নাই কিয়? তই বুজা নাই ন? নাই বুজা। মই বুজি পাইছোঁ। কিনো? এই ধৰ হেৰি এইকাৰণে পঠিওৱা নাই, ধৰ এই জনসংখ্যা বৃদ্ধি হয় বুলি ভয় কৰিছে। ধৰ ভাবিছে যে সঁচা মৰম হৈ থাকক, সঁচা মৰমৰ মাজত সাক্ষী প্ৰমাণটো একোৱেই দৰকাৰ নাই নে কি কয়? ভাল পাইছোঁ মাহী। ই গৈছে নি ৰিপৰ্ট আনিবলৈ? নাই যাবহে। তাকেহে কিবা ওলাই এতিয়া ৰিপৰ্টত। বেমাৰৰ নাম এটা ওলাব আৰু সোনকালে মৰি যোৱা বেমাৰ এটা হোৱাহেঁতেন ভালেই আছিল। ফটোৱা ডাক্তৰ ভাই মাতি আনি ৰিপৰ্ট দিবলৈ মই তেনেকৈ আহিলোঁ, তই নাই এতিয়া কোনে ক'লি? আৰু কি মোৰ ৰিপৰ্টকেইটা কি হ'ল? আরে থাকিবি ডাক্তার, আরে ইমান ডাক্তার, আরে তোর তো কনফারেন্স থাকিবই ভাই, বিখ্যাত ডাক্তার মানসজ্যোতি বড়ুয়ার। হ্যাঁ মোর থাকিব নেকি কনফারেন্স? কিন্তু মোৰ রিপোর্ট কি হব? না মই আকৌ আহিব নোৱাৰো। থৈ গৈছ কায়ত? অ হয় নেকি? থৈ গৈছ ন? ঠিক আছে, দে হ'ব দে, থেংক ইউ। এক্সকিউজ মি, হয় এই ৰিপৰ্টটো আপোনাৰ মানস বৰুৱা দিবলৈ কৈছে এইখন আপোনাৰ ৱাইফৰ হয় আৰু এইখন আপোনাৰ। মানে এটা কথা কওঁ, বেয়া নাপাব, মানে পৰিবাৰৰ গাটো খুবেই বেয়া, মানে ৰিপৰ্টবিলাক কি ওলাইছে বুজি নাপাওঁ, ডাক্তৰী ভাষা। এবাৰ ক'ব নেকি? একো ডাঙৰ বেমাৰ হোৱা নাইতো? দিয়ক চাই থৈছোঁ। কি হৈছে? নাই, একো হোৱা নাই। চি ইজ প্ৰেগনেণ্ট। ৰাজি হৈছে তো সহি কৰিব। মই তাক সহি কৰিবলৈ নিদিওঁ। মই জীয়াই থকালৈকে এই ঘৰ মাটি তাৰ নামত থাকিব। মই মৰাৰ পাছত সি যি কৰে কৰি থাকিব। মই ক'লে নহ'ব নহয়, তই জীয়াই থাকো বা মৰিয়াই থাকো, তাত তাৰ একো সম্বন্ধ নাই। মুঠৰ ওপৰত আমি বাচি থাকিবই লাগিব। বাচি থাকিবই লাগিব মানে? কিহৰ পৰা বাচিব লাগে তহঁতে? হা চব কথাটো কিয় লাগে? হা বুঢ়ী হৈছ, বিচনাত পইচা, গোটেই চব কথাতে মোৰ খবৰ কোনো দৰকাৰ নাই। মাও যে ক'ত মাথা মাৰি থাকে নহয়। আৰে মোৰ চালা, মোৰ এইবিলাকত সোমাবলৈ টাইমেই নাই। মোৰ যে লগৰ বিপুল, তাৰ বাইক এক্সিডেণ্ট হৈছে, তাক হাস্পতাল নিব লাগে, ঔষধ কিনি দিব লাগে, ঔষধ কিনি দিয়া লগত 10-20 টকা মাৰিব লাগে। আই যে ক'ত মাথা মাৰি থাক। মই ঠিক বুজিছোঁ। তহঁতে এই ঘৰ মাটি নিজৰ নামত কৰি ল'বি, তাৰপাছত বিক্ৰী কৰি দিবি, নহ'লে বন্ধাকত খাবি। দাদা মাৰ মাথা চা, একো নোকোৱাকৈ চব বুজি পাই মায়ে। পাখণ্ড কেইটা মই ডাঙৰ কৰিব লগা হৈছে নহয়, সেইকাৰণে মোৰ বেগাই কাম কৰিবলৈ বাধ্য হৈ গৈছে। উদ্ধাৰ হৈ গৈছে মোৰ, এইকেইদিনত পৰিশোধ কৰিব নোৱাৰিলে। দাদা সি ইয়াক ডিঙি চেপি মাৰি পেলাব। আৰু তহঁতক ধাৰ বুজাবলৈ মই এই ঘৰ মাটি বন্ধাকত খাব লাগে। কথা কৈছা পাখণ্ড। এইবোৰৰ মাজত সোমাব নোৱাৰো তই। সোমামেই মই। এইবোৰে ক'ব কৰিবি তই। কৰিমেই মই, কৰিমেই। বহুত কষ্ট কৰি দেউতাৰে এই ঘৰ মাটি কৰি থৈ গৈছে। তহঁতক ধাৰ বুজাবলৈ এইবোৰ মই কেতিয়াও শেষ হৈ যাবলৈ নিদিওঁ। মনে থাক, মই কৈছো মনে থাক। তোৰ দৰে দুইটাৰ নিষ্ঠুৰ মাত ক'তো দেখা নাই। নিজৰ ল'ৰা দুটা বিপদৰ খেলত পৰি আছে, তই একো চিন্তা কৰি আছ বাহিৰত কেৰৰ কথা। কৰিমেই চিন্তা। প্ৰকৃতৰ পুত্ৰৰ দায়িত্ব নিৰঞ্জনে পালন কৰি আহিছে, আৰু তহঁতে সদায় সেই দায়িত্বৰ পৰা পলাই। আমি ঠিক কৰিছো। এইবুলি আমাৰ প্ৰাপ্য কোনেও কাঢ়ি দিব নোৱাৰে। আৰে আমাৰ প্ৰাপ্য কাহিনী সি কি কৰিব? হা কোন আছে তাৰ? কাক দিব সি? বেটাই দুখন্ত মোক নেদেখিলে। এইবিলাক পাপ হয়, পাপ। বেলেগৰ প্ৰপাৰ্টি দখল কৰি থকাটো পাপ হয়, আৰু তাৰে শাস্তি ভুগি থাকিব লগা হৈছে। ইয়াত গৈ বেছি শাস্তি পাব। চাইখান এইকেইদিনখনি আকৌ যিটোহে অৱস্থা হৈছে, কোনদিনা চুইচাইড কৰে তাৰ একো ঠিকনা নাই।
বঢ়িয়া ছবি আগে আছ আজি এটা ডাঙৰ ঘোষণা কৰিবলৈ ওলাইছো দাদা তই কি ঘোষণা কৰিবি মই চব জানো দে গম পালি ই মা সকলোকৈ শেষেই কৰিলে কেনেকে জানিলে মই মাক কৈছো যে তই ঘৰ মাতি মোৰ আৰু ভাইটি যাব আমাৰ বাহিৰেতো তোৰ কোনোৱে নাই তই ঘৰ মাটি নিদিবি দেই ফাল্টু কথা গান দিয়ে আমাৰ ঘৰ মাটি কিহৰ ঘৰ মাটি এটা সৰু বস্তু হয় আৰে ডাঙৰ কথা ক'বলৈ আহিছো ঘৰ মাটি অ' মাহী ভগৱানে আমাৰ কথা শুনিলে আমাৰ মাজলৈ কাৰোবাক পঠিয়ালে কি হৈছে ভাঙি পাতি কচোন তাকে বুজা নাই নাই পোৱা নহয় তাকো বুজা নাই নাই পোৱা অ' মাহী কি আকাশ কি হ'ল তাই আকাশ কি আকাশী কি হৈছে নকওঁ কিয় মাক হ'বলৈ ওলাইছে মই গোসাঁইখন চাকিয়ে গৈছি এই কি ক'লো আৰে তুমি কথা কৈ থাকা সদায় কওঁ নাকান্দিবা আৰে ঐ পিঠা ফল পাই যাবা মানানো অপেক্ষা কৰা পিঠা ফল পাই গ'লো আৰু এতিয়া টেনশ্যন নাই মানে আমাক হাঁহিব নোৱাৰে বাচ্চা নোহোৱা মানুহ বুলি হাঁহিব নোৱাৰে এতিয়া তুমি মাক হ'ব মই দেউতাক হওক কেঁচুৱাটো ডাঙৰ হ'ব মোৰফালে আহিব মই ফুলান লম গেছ বান্ধিব আমি ফুলাই দিম সি আহিব আৰু ক'ব মা কি লাগে আমাক আৰু কেঁচুৱা ডাঙৰ হ'ব তোমাক মা মোক দিয়ে নাই একো নাই একো কি হ'ব পাৰে আৰে বাপেক হ'লো একো হ'ব নোৱাৰে কালি খানা হ'ব মন্দিৰৰ লগত ডাঙৰ খানা হ'ব আৰে মন্দিৰৰ খানা দিম যেনে ভগৱানে দেখক খানাটো কিমানকৈ দিছোঁ কিমান আনন্দ কৰিছোঁ কিমান ফূৰ্তি কৰিছোঁ ব'লা মন্দিৰৰ পৰা হওক তুমি যাব নালাগে শুনা এটা কাম কৰিবা তুমি গ'লে পেটত কেঁচুৱাতে কষ্ট পাবা দেখিছা সি কিমান ফূৰ্তি পাইছে মই কৈছিলোঁ নহয় ভগৱানে দেৰিকৈ হ'লেও চকু মেলি চাব বুলি চালেনে এতিয়া নাকান্দিবা এতিয়াৰ পৰা তোমাৰ এখন নতুন যুদ্ধ আৰম্ভ হ'ব এই যুদ্ধখনত তুমি যুঁজিবও লাগিব আৰু জিকিবও লাগিব আৰু আমাৰ আটাইৰে মুখত তুমি হাঁহি বিৰিঙাব লাগিব কিবা এটা খাই ল'বা নাই মাহীবোৰ একদম খাবলৈ মন যোৱা নাই তুমি খাব নালাগে নহয় তোমাৰ কেঁচুৱাটোহে খাব লাগিব আহা পলম নকৰিবা খানা পাতিছে খানা দাদা কি হ'ল কি হ'ব এতিয়া কি হ'ব মই কি জানো সৰু নবৌ যদি বজাৰলৈ গৈছে তোৰ কাৰণে এখন লুঙি আৰু এটা এলুমিনিয়ামৰ বাতি আনিবলৈ দিয়া ভাল হ'ব নেকি কিয় লাগে এইবোৰ নহয় ফুটপাথত বহিব লগা হ'লে এইবোৰতো লাগিবই দেচোন নহয় মই শিক্ষাৰী লাগিলে চব চাফা কৰি পেলাওঁ ঘৰ মাতিলে ফিগাৰ দেখুৱাব লাগিব আজি আৰু গ'ল আপোনাৰ ট্ৰেইনিঙত কি হ'ব মোৰ টকাবোৰ পাবা হে ইমান টেনশ্যন নল'বাচোন মই আছো নহয় আপুনি থাকি কি কৰিব হে কি কৰি চাই থাকাচোন নিৰঞ্জনে দেউতাকে চহী নকৰোঁ বুলি কোৱা নাই চিধাই কৈ তাৰ সন্মুখত দলিলখন মেলি দিম সি চকু মুদি চহী কৰি দিবলৈ বাধ্য চহী যদি নকৰে আপোনাৰ যোৱাৰ অৱস্থা কিন্তু বেয়া হৈ যাব ৰ'বা কাৰ কথা ক'লা তুমি যোৱাৰ কথা বাদ দিয়া হে মোৰ নিজৰ অৱস্থাই বেয়া হৈ গৈছে এৰা এইকেইদিন দৰ্জাৰ বাহিৰত তলা লগাই পিছফালৰ ৱাল পাৰ হৈ ঘৰ সোমাবলগীয়া হৈছে কিয় নহয় মানে পাওনাদাৰ ৰাতিপুৱা সেই কলিং বেলটো বজাই দিয়ে নহয়
আৰু বেলটোৰ যে ইমান বেয়া চাউণ্ড কি শুনাই আরে বহুতবার আল্লাহ দোয়া মাগিনি আমার কাছে সন্তান লাগে আমার সন্তান দিলে বাস কোনো কিন্তু নাই নমস্কার 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 আচলতে বুঢ়া ফেমিলিৰ মানুহে পাৰ্টিহে কৰে খানা নাখায় তথাপি তুমি ইমান কষ্টেৰে এৰেঞ্জ কৰিছা অকণমান খাই দিলে ভাল কৰিলে আচলতে এটা কথা কওঁ বেয়া নাপাব মানে বৰুৱা ফেমিলি খোৱা খানাটো ইয়াত নচলে তথাপি আহিছে ভাল লাগিছে বৰ ভাল লাগিছে মোৰ হয় ইমান বছৰৰ মূৰত ইমান ভাল খবৰ এটা আহিল শুনিলে কথাটো আচৰিতো লাগে আৰু বেয়াও লাগে বেয়া কিয় লাগে নহয় মানে ইমান ভাল খবৰটো পাবলৈ যে ইমান বছৰ ৰ'ব লগা সেইকাৰণে নাই ভগৱানে যেতিয়া দিছে তেতিয়া আমি সন্তুষ্ট বিশ্বাস কৰোঁ আমি বহুত আশা কৰিছিলোঁ কেঁচুৱা এটা লাগে কেঁচুৱা দিছে আমি সুখী ঠিক আছে ভাবিছোঁ আমি গৈ থাকোঁ নিৰঞ্জনে বাকী মানুহখিনি মাতবোল কৰক থাকিব ৰ'বা ভাল কথা মনত পৰিছে তোমাৰ কাৰণে এখন অটো মাতি দিওঁ ৰ'বা নহ'লে বিপদত পৰিবা কি মাতে অটো নালাগে দিয়া মোৰ নিজৰ গাড়ী আছে কি কোৱা গাড়ী নাই আহিছে নেকি হ'ব দিয়া মই তোমাৰ গাড়ীতে যাম কি মোক সেই ঘৰৰ সন্মুখত পদূলিৰ সন্মুখত নমাই থৈ আহিলোঁ বেছি দেৰি কৰিব নালাগে সোনকাল কৰা মোৰ বিশেষ কাম এটা আছে বুঢ়াটো কষ্ট কামুৰবে তহঁতৰ মানুহখিনি খালে নাই খালে আটাইবোৰ খাবলৈ নোপোৱা ভিখাৰী মানুহ মাছে মঙহে খাবলৈ পায় আটাই আপোনাৰ কাৰণে দুৱা মাগিব মোৰ কাৰণে লাগিব নালাগে আমাক ভগৱানে যি দিব লাগে চব দিছে এতিয়া মাত্ৰ এটা কথাই দোৱা মাগিব লাগে আল্লাহৰ ওচৰত যাতে কিছুটো সময়মতে আহি মোৰ কোলাক আনিব পাৰে বাছ নমস্কাৰ নমস্কাৰ খোৱা বোৱা হ'ল ঠিক আছে ভাল নহয় খানা ঠিক আছে ঠিক আছে থাকিছিল হেৰি এই তই এটা কাম কৰচোন এই তহঁতৰ এই 5,000 টকা লিজা তহঁতৰ যে মছজিদৰ সন্মুখত যে যিখিনি মানুহ বহি থাকে বুঢ়া মানুহখিনি আহিব নোৱাৰে তই এটা ভালকৈ খানা খুৱাই দিবি আৰু কবি আল্লাহ যাতে দোৱা মাগে কেঁচুৱাটো সোনকালে আমাৰ কোলালে আহে কোৱা কিয় কি অ' মাই গড ফটোৰ এটা কথা কমিবই মানে এখন ঘৰে এজন মানিছোঁ 5-6জন চব আহিছে ঘৰখনৰ একোৰে চব ভগৱানে দিছে এটা কাম কৰ তই 5,000 টকা পিছত দি আছোঁ এইটো লৈ যা আৰু সেই অথনি যে ছাগলী দিছোঁ তাৰ পৰা বাকী ছাগলীখিনি লৈ মই কৈ থৈছোঁ তুমি এটা কাম কৰা শুনা 5 মিনিট ইমানকৈ ৰোৱা মেনেজ কৰিব দিয়া চব আহি আছে এইটো কি হা ইমান খৰ খেৰা কৰ পেটত কেঁচুৱা আছে কষ্ট পাবলৈ আউটছৰ দিম কিন্তু আপুনি এতিয়াৰ পৰা ইমান চিঞৰ বাখৰ আৰম্ভ কৰিছে মোৰ কিবা চিন্তাহে লাগিছে কিয় আহি থকা দিনবোৰ বা কেনেকৈ যায় একদম বিৰাট যাব বঢ়িয়া যাব তোমাক মই এটা কথা ৰিকুৱেষ্ট কৰোঁ যাতে অহা দিনকেইটা মানে কেঁচুৱাটো নহালৈকে নাকান্দিবা হঠাৎ নল'বা টেনশ্যন নল'বা তোমাৰ বিশ্বাস নাই এটা কাম কৰা তোমাৰ যিমান হঠাৎ টেনশ্যন কান্দোল আছে নহয় চব গুগল পে' কৰি মোলৈ পঠাই দিয়া বোলে মই খৰচ কৰিম তুমি এটা নতুন হাঁহিৰে আমাক কেঁচুৱাটো আজৰি দিবা বছ হাঁহিৰো নতুন পুৰণা থাকে তাকে এই যে তুমি যে হাঁহা মুখখন মেলি শব্দ নোহোৱা এইবিলাক পুৰণা হাঁহি মই যে হাঁহো নতুন হাঁহি ডাক্তৰ বেটা সময় পালি আহিবলৈ যা ইয়াক খোৱা ব্যৱস্থা কৰা যোৱা কিয় কিয় ইমান দেৰি কিয় বোলো কি বা হ'ল হাতত ধৰি এনেকৈ টানি লৈ গ'ল যে কি বা ঘটনাটো কি হ'ল কি হৈছে কি ফাল্টু ডাক্তৰ এনেকৈ টানি নেকি ইমান জোৰ টানিছে পেটৰ বিষটো উঠি গৈছে আজি ৰাতিপুৱা পেটৰ বিষত থাকিব পৰা নাই ক'ত পলাইছোঁ ক'ত বহিছোঁ ক'ত কৈছোঁ কিবাকে অনুষ্ঠানটো শেষ হ'ব লাগে তই মোক টানি লৈ গুচি আহিছোঁ ইমান কাম বাকী আছে জানো মন্দিৰত পইচা দিয়া নাই ৰান্ধনীক পইচা দিবলৈ আছে মাংস কমিছে এইবিলাক আৰু এতিয়া যদি মোক নেদেখাই কেনেবাকৈ হাহাকাৰ লাগিব মই যাওঁ ঘৰত তোৰ পেটৰ বিষটো কিমান দিনৰ পৰা আৰম্ভ হৈছে নিৰঞ্জন তোমাৰ পেটৰ বিষটো হ'ল আজি 3-4 বছৰ কিয় তই কেতিয়াৰ পৰা খাব নোৱাৰা হৈছ এইবিলাক কৰে হিচাপ কৰে মই সুধিছোঁ কেতিয়াৰ পৰা হ'ল আৰু 1.5 বছৰ 2 বছৰ মোৰ চেম্বাৰৰ পৰা কেতিয়া ৰিপৰ্ট আনিছ তই দুটা আৰে পৰিবাৰৰ ৰিপৰ্ট তই নিজৰ ৰিপৰ্টটো সেইটো চাইছনে তই মাই গড ফূৰ্তিতে চব পাহৰি আছোঁ ব'লা নালাগে হস্পিটেলৰ কম্পিউটাৰত মই সকলোবিলাক চাই আহিছোঁ যদি চাই আহিছ ইমান হাল্লা কিয় কৰিছ ভাই হাল্লা কৰিব নালাগিছিল মই হাল্লা কৰিব নালাগিছিল মই এইবিলাক কথাটো ক'বও নালাগিছিল কিন্তু কিছুমান কথা গোপনে ৰখাৰ সময় হাতত নাই এই বন্ধু তই যে
জানিব লাগিব তই শুনিব লাগিব তই চিঞৰিবই লাগিব নাই মোৰ কেঞ্চাৰ হ'ব নোৱাৰে মানৱ দেহৰ এটা চেঞ্চুৰী বৰ্গেন আৰু তাৰ পৰা আৰম্ভ হৈ লাহে লাহে তোৰ শৰীৰৰ প্ৰতিটো অংগই কুটি কুটি খাইছে এই কেঞ্চাৰ এটা থেকে কুটি কুটি খাইছে মই গমেই নাপাওঁ মুখৰ বুৰ্বক বুলি ভাবিছ ব্যাখ্যা কৰি দিবি চব মানি ল'ম আমাৰ ভাল লগা সময়বিলাক কিয় নষ্ট কৰিবলৈ আহিছ তেতিয়াই ধেমালি ভাল নালাগে ধেমালি তই কৰিছ নিৰঞ্জন ধেমালি তই কৰিছ তই তোৰ এই দেহাটোৰ লগত কৰিছ আৰে মোৰ দৰে এটা ডাক্তৰ বন্ধু থকাৰ পাছতো তোক 100 বাৰ ৰিকুৱেষ্ট কৰাৰ পাছতো তই চেকআপ কৰাবলৈ নাহিলি আৰু এনেকে অৱহেলা কৰোঁতে কৰোঁতে আজি এক ভয়ানক স্থিতিত থিয় হৈ আছ তই You are playing the final game of life. আরে বন্ধু তই তোর জীবনের চূড়ান্ত খেলখন খেলি আছ অথচ তোর একো খবরই নাই কি করছ মানে 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 মই নাথাকো ডাক্তৰ কিয় এনেকুৱা কিয় নাথাকো নাথাকো সঁচা কথা মই কিমান বছৰ জীয়াই থাকি বছৰ ক্লাছতো তই অংকত বৰ কেঁচা আছিলি ফেল কৰি মৰিছিলি আৰু এতিয়াও তই কেঁচা হৈ আছ এটাৰ পৰা মানুহ হয় এটাৰ বছৰি অংকত ভাল হিচাপত ভাল আৰে কম না মই কিমান বছৰ জীয়াই থাকি মেডিকেল সায়েন্সৰ অংক মতে তোৰ আয়ুস খুব বেছি 3 বা 4 মাহ জীয়াই থাকি অকল আরে 4 মাহ আলি চিৰি উৰুৱাই দিম তহঁতৰ কি কৈছ হা কেশৰ আহিবলৈ কমে 10 মাহ বাকী আছে মই কেৱল 4 মাহ জীয়াই থাকিব মৰিব লাগিব মই চাপ মোৰ কেঁচুৱাৰ কান্দো নুশুনাকে মই মৰিব লাগিব মোৰ কেঁচুৱে হাঁহিব মই নুশুনো মই মোৰ কেঁচুৱে এনেকৈ চুব নোৱাৰিম মোৰ কেঁচুৱে এনেকৈ মৰম কৰিব নোৱাৰিম কোনোবাই মোৰ ফটো এখন আনি পেৰত ওলমাই দিব বগা বগা পিন্ধাই দিব আৰু ক'ব চা তোৰ বাপেৰে নিথৰ হৈ ফটো হৈ আছে আৰু মই এনেকৈ থৰ লাগি মোৰ কেঁচুৱাটো ফটোৰ পৰা চাই থাকিম এনেকৈ মই নমৰো মৰিব নিবিচাৰো মই মৰিব নোখোজো মই কি কৈছিলি ফাইনেল গেম অফ লাইফ মোৰ জীৱনৰ ফাইনেল খেলখন খেলিম মোৰ ষ্টাইলত খেলিম মেডিকেলৰ ষ্টাইলত নহয় উলট পলট কৰিম নাহিবি ও বন্ধু দেখা আৰম্ভ হৈ গ'ল ফাইনেল গেম অফ লাইফ